শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা তেখেত আজি বহুদিন চিকিৎসাধীন হৈ আছে আৰু সংবাদ মাধ্যমৰ যোগে জানিব পাৰিছোঁ তেখেতৰ স্বাস্থ্য যথেষ্ট সংকটজনক। আমাৰ শেষ ভৰসা ভগৱানৰ ওপৰত। আমি ভগৱানক প্ৰাৰ্থনা জনালোঁ। আমি বৰ্তমান প্ৰাৰ্থনা জনাই এইটোৱে আশা কৰোঁ তেখেত সোনকালে সুস্থ হওক আৰু আমি আশা কৰোঁ আজি অসমৰ বিভিন্ন দল সংগঠন জাতি জনগোষ্ঠী সকলো ৰাইজে আজি মৰ্মাহত, সকলো ৰাইজে আজি প্ৰাৰ্থনা কৰিছে যে তেখেত সোনকালে সুস্থ হৈ আগৰ নিচিনাকৈ অসমৰ সৰ্বাংগীন উন্নতিৰ পথত যাতে তেওঁ হাত ধৰিব পাৰে, তাকে আমিও ভাবিছোঁ, ৰাইজেও ভাবিছে আৰু ভগৱানতে নিজেই মোৰ বুলি ভাবি যাতে তেখেতক সোনকালে সুস্বাস্থ্য কৰি সুস্থ কৰে তাৰ ওচৰতে তাকে প্ৰাৰ্থনা কৰি আজি আমি এই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হাতত লৈছিলোঁ।